মনৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক পূৰণ কৰা অংকটো শিকাম দেই। পূৰণ কৰা অংকটো ইমান ভুল হয় তোমালোকৰ, পূৰণটো ভালদৰে চাই ল'বা। পূৰণ কৰা আমি দুটা শাৰীৰ পূৰণটো শিকিম। এবাৰ চাবা দেই, এইটো 6 4 7 2 এইটো 3 5 ইয়াৰ আমাৰ 6472 হয়নে নহয়? তাৰ লগত কি আছে 35 আছে, 3 লগত 35 আছে নাই? ইয়াৰ আমাৰ দুটা আছে যে আমি এই পূৰণ অংকটো দুটা শাৰীত কৰিব লাগিব। বুজি পাইছানে? প্ৰথমতে আমি এই 5ৰে 2 টুক কৰিম, তাৰপৰা 7 টুক কৰিম, তাৰপৰা 4 টুক কৰিম, তাৰপিছত 5 টুক কৰিম। আৰু পূৰণ কৰি গ'লে আমি সংখ্যাকেইটা ইয়াৰ পোনে পোনে পাতিব লাগিব অংকবিলাক। ভালদৰে মন দিবা। 5 দুগুণ 10 শূন্য উকলিলে 1। তাৰপিছত এইটো পূৰণ কৰিম 5 8 গুণ 35 35 একে 36 এইটো মানে 36 ইয়াৰ গুণফলটো বহিব 6 টো বহিলে 3 উকলি থাকিলে হয়নে নহয়? 5 4 গুণ 20 20 তিনিয়ে কিমান 23 ৰ 3 আকৌ উকলিলে 2 হয়নে নহয়? 5 6 গুণ 30 30 দিয়ে কিমান 30 দিয়ে 32 হয় না? 3 31 32 এইটো পাতোটা নহলে এইটো মানে পুনে পুনে পাতিব লাগিব গম পালা নে? আমাৰ 5ৰ লাইনটো হ'ল নাই? তাৰপিছত আমি 3 ৰে কৰিম। 3 ৰে কৰিলে আমি 3 পুনে পুনে পাতিব লাগিব, ইয়াত পাতিব লাগিব গম পালা নে? 3 2 গুণ 6 3 8 গুণ 21 ৰ 1 উকলিলে 2 3 4 গুণ 12 13 14 14 ৰ 4 উকলিলে 1 3 6 গুণ 18 18 একে কি 18 একে কি 19 তাৰপিছত আমি যোগ কৰিব লাগে। আকৌ কোনা কোনে এইটো 0 6 6 12 2 উকলিলে 1 3 4 একে 5 4 2 6 9 10 11 12 2 উকলিলে 1 1 একে 2 এলে পূৰণ কৰা অংক নহয় জানো? তোমালোক পূৰণ কৰা কি কাৰণে অসুবিধা হৈ থাকে এটা বুজি পাইছা নে নাই কোৱা? পাইছো। এনেদৰে আমি পূৰণ অংক কৰিব লাগিব। মই এটা দেখাইছো পূৰণ কৰা অংকবিলাক ইমান অসুবিধা তো হ'ব নালাগে। এতিয়া তাৰমানে চাবা 6 0 0 7 4 0 মানে এনেকুৱা পূৰণ অংকবিলাকত আমাৰ ল'ৰা ছোৱালী বহুত অসুবিধা দেখিবলৈ পোৱা যায়। এবাৰ চোৱা আমাৰ এবাৰ 0 আমি 7 টুক কৰিম 0 0 টো 0 0 0 6 আমি এই শাৰীটো আমি পাতিব নালাগে। ভালদৰে মন দিয়া দেই। 40 আমি পূৰণ কৰিবলৈ যাওঁতে প্ৰথম আমি যেহেতু 0 আমি জানো যে 0 ৰে যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফলটো কি পোৱা যায় 0 পোৱা যায়। গতিকে আমাৰ 0 শাৰীটো কিবা প্ৰয়োজন আছে জানো? নাই। কিন্তু আমি এই স্থানটো একক স্থানটো কৰিব লাগিব। 7 0 গুণ 0 তাৰপিছত আমি 0 লাইনটো নাপাতো, তাৰপিছত আমি এইটোলৈ লৈ গুচি আহিম 4 8 গুণ 28 ৰ 8 উকলিলে 2 4 0 গুণ 0 0 দিয়ে কিমান হ'ব আকৌ 0 দিয়ে কিমান 2 নহয় নেকি 0 দিয়ে যোগ কৰি আনহাতে তুমি 4 7 গুণ 28 হৈছে নাই ইয়াৰ আগত কি আছে 0 আছে তেতিয়া তুমি ইয়াৰ সম্পূৰ্ণ 28 টো বহাই দিব পাৰা। এতিয়া আমাৰ কোনটো লৈকে হ'ল এইটো সংখ্যা লৈকে হ'ল হয় নহয়? 7 4 গুণ 28 ৰ উকলিলে 2 4 0 0 দিয়ে 2 আহিলে 4 0 গুণ 0 4 6 গুণ 24 এইটো পূৰণ কৰিব লাগে। 7 0 গুণ 0 হ'ল 7 4 গুণ 28 ৰ 28 টো এইটো 0 টকা কাৰণে 28 টো হৈ যাব 4 0 গুণ 0 হ'ব 4 6 গুণ 24 হ'ব। আমি এই 0 শাৰীটো পাতিবৰ প্ৰয়োজন নাই। এতিয়া আকৌ আমি বেলেগ এটা কৰিছো। এটা চাবা দেই 2 3 4 5 3 1 2 এইটো 2345ক 321 ৰে পূৰণ কৰিব লাগে হয়নে? এই পূৰণ অংকটো কৰোঁতে আমাৰ তলৰ সংখ্যাটো 3টা স্থানত আছে নাই? একক দহ শতক 3টা স্থানত আছে। গতিকে আমাৰ ইয়াতো শাৰী কেইটা হ'ব লাগিব 3টা হ'ব লাগিব। কেনেদৰে কৰিব তোমালোকে ভালদৰে মন দিবা। প্ৰথমতে আমি একেৰে কৰিব লাগিব 1 5 গুণ 5 1 4 গুণ 4 1 3 গুণ 3 1 2 গুণ 2 মই ক'ত পাইছো লিখা নাই?
নেক্সট আমি 2 ৰে কৰিম 2 5 গুণ 10 শূন্য উকলিলে 1 2 গুণ 6 2 4 গুণ 8 একে 9 2 3 গুণ 6 2 2 গুণ 4 পূৰণ কৰা অংকটো আমাৰ বাওঁফালে বাঢ়ি বাঢ়ি আহিছে এলো হ'ল তাৰপিছত আমি কি কৰিব লাগিব 3 ৰে কৰিব লাগিব 3 ৰে এটা 5 ৰ পৰা আৰম্ভ কৰিব লাগিব 3 ৰে 5 ৰ পৰা আৰম্ভ কৰিম 3 5 গুণ 15 ৰ 5 এতিয়া কৰিব 15 ৰ 5 উকলিলে 1 3 গুণ 12 একে 13 3 উকলিলে 1 3 3 গুণ 9 একে 10 শূন্য উকলিলে 1 3 গুণ 6 একে 7 তাৰপিছত আমি এটা যোগ কৰি দিম হয়নে এবাৰ আহিলে 5 এবাৰ আহিলে 4 এবাৰ আহিলে 9 আৰু 9 10 11 12 হ'ল 12 5 17 ৰ 7 উকলিলে 1 6 3 9 উকলিলে 10 10 12 ৰ 2 উকলিলে 1 4 5 7 বুজি পাইছানে পাইছো আজি পুৰণ অংক বল নকৰিবা দেই এটো ক্লিয়াৰ আছে নাই তাৰ কাৰণে আমাৰ আমি পুৰণ অংকটো কৰাৰ আগতে আমাক এটা বস্তু কমপ্লিট লাগিব কি লাগিব বাৰু কোৱা পুৰণ নেতা ভেৰি গুড পুৰণ নেতা আমাৰ কমপ্লিট হ'ব লাগিব হয়নে নহয় পুৰণ নেতা যদি আমাৰ কমপ্লিট হৈ যায় তেতিয়াহ'লে পুৰণ কৰা অংকৰ নিয়মটো জনাৰ পিছত আমাৰ পুৰণ কৰা অংক কেতিয়াও ভুল নহয় তাৰ উপৰি তোমালোকে চাবা মই ছুটি পুৰণ দেখাইছো দেই 20 পুৰণ 10 হয়নে নহয় এইটো আমি কোনো পাতিলে পূৰণ কৰিবলগীয়া প্ৰয়োজন নাই তোমালোকে 10 গুণটো বাতি দিয়া আৰু কি হ'ব এতিয়া 1 20 গুণটো বাতি দিয়া কি হ'ব 2 10 যদি গুণটো বাতি দিলে কি হ'ব 1 20 গুণটো বাতি দিলে কি হ'ব 2 যেতিয়া আমি এবারে 2 হ'ল এবারে 1 হ'ল সংখ্যাটা পূৰণ কৰি দিয়া 2 গুণ 2 গুণ কেটা বাদ দিছিলো দুটা ইয়াত লিখি দিয়া এটো পূৰণ কেনেকৈ কৰিব বুজি পালানে তাৰপিছত তোমালোকে 15 পূৰণ 300 এটো আমি পূৰণ কৰিব লাগে এটো পূৰণ পাতিলে পূৰণ কৰিব নালাগে এবারে গুণটা বাতি ইয়াত কি হ'ব 3 3 এ 15 পূৰণ কৰি দিয়া 15 3 গুণ কিমান 15 3 গুণ কই 5 15 3 গুণ 45 মনত নাই পূৰণ এটা হে 15 গুণ 15 15 গুণ 30 15 3 গুণ 45 এবাৰ আমি 45 টো লিখি দিলো আৰু লগে লগে ইয়াত গুণটা দি দিলো বুজি পালানে তাৰপিছত আকৌ ধৰা আমি 100 পূৰণ 100 দেখা হয়নে নহয় 100 পূৰণ 100 পূৰণ কৰে ভাবি থাকিব নালাগে এবারে গুণটা বাদ দি দিয়া 1 গুণ 2 1 গুণ 2 1 গুণ 1 গুণ কেটা আছিল গুণ কেটা আহিল মুঠতে 4টা ইয়াৰ গুণ লাইনটা দি দিয়া এলো হৈ গ'ল বুজি পাইছা নাই গুণ আমি পূৰণ বিলাক আমি এনেকুৱা সমস্যামূলক কৰিব পাৰো পূৰণ অংক বুজি পালা না বাৰু পালো কৰিব পাৰিম বুলি ভাবিছানে ভাবিছা এলা পূৰণ অংক কৰিবলৈ গ'লে আমি প্ৰথম আমি পূৰণৰ নেতা দুখন কি কৰিব লাগিব মুখস্থ কৰি ল'ব লাগিব আৰু এনেকুৱা ধৰণে আমি মুখস্থ কৰিব লাগিব অংক কৰি থাকোঁতে আমি মাতিব নালাগিব আমি দেখাৰ লগে লগে গম পাব লাগিব যেনে ধৰণে এতিয়া তুমি কোৱাচোন 7 9 গুণ কিমান 7 9 গুণ 63 গুড বা কোনজন যদি 9 5 গুণ 45 9 5 গুণ 45 তাৰপিছত 3 5 গুণ 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 15 3 5 গুণ 15 গতিকে ইয়া তোমালোকৰ পূৰণৰ এটা মুখস্থ নাই গতিকে তোমালোকে প্ৰথম পূৰণৰ নেতাখন কমপ্লিট মুখস্থ কৰিবা তাৰপিছত পূৰণৰ নেতা আমাৰ আৰু এখন আছে 11 গুণ 11 বুলি এখন আছে পূৰণৰ সৰু নেতা পূৰণৰ মাজু নেতা দুইখন নেতা ধুনীয়াকৈ মুখস্থ কৰাৰ পিছত মই যদি নিয়মত পূৰণ কৰা অংক বলাই শিকালো সেই নিয়মে যদি তোমালোকে পূৰণ কৰি যোৱা তে পূৰণ কৰা অংক নিশ্চয় পাৰিবা আজিলৈ ইমানেই